নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলী কৈছোঁ। আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। কিবা চিন্তা কৰি আছে বহি বহি বৰষুণ দেখাইছে দেই আপোনালোকক। ইয়াত বৰষুণ দি আছে বৰ্তমানৰ কাৰণে, আৰু মানে বৰষুণৰ কোনো গেৰেণ্টি নাই ন। এতিয়াই ৰ'দ দি আছিলে, তাৰপিছত হঠাতে ক্লাউডি হৈ গ'ল, ডাৱৰীয়া হৈ গ'ল, তাৰপিছত ধাৰাসাৰ বৰষুণ দিলে। আপোনালোকে চাবই পাৰে বৰষুণ চাওক, এইকেইটা চব বৰষুণ পানী হয়, টিনৰ পৰা আহিছে। ছোৱালী ভিতৰত আছে, তাৰ বাবে মই নিজে খেলিছোঁ, নহ'লে ছোৱালীও দেখিলে ছোৱালীও খেলিব খুজিব। গতিকে ৰাইজ আপোনালোকক বেকগ্ৰাউণ্ডত চাওক, কিমান ফ্ৰেছ। যেতিয়া বৰষুণ হয় তেতিয়া কিছুমানে মাটিৰ গোন্ধটো শুঙিব বহুত ভাল লাগে। মোৰ লগৰবিলাকে তেনেকুৱা আছিলে কিছুমান। এতিয়া একচুৱেলি মোকো এইটো ফিল হয়, বৰষুণ দিলে মাটিৰ যিটো খুচবু ন, মেহেকনি ইমান ভাল লাগে, মানে ফ্ৰেছ এটা যিটো খুচবু এটা পায় নহয়। ইয়াতে চাওক, এবাৰ গ্ৰীণ বুলি ক'ব পাৰে, চবফালে গ্ৰীণ 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 গ্ৰীণ। ইয়াত থাকিবৰ কাৰণে ভাল, কিন্তু কথাটো হৈছে ৰাস্তাটো ভাল নহয়। ৰাস্তা বিয়াৰ বাবে কোনো আহিব নোখোজে, যাব নোখোজে, গাড়ী এটাও আহিব নোখোজে। মই আজি এসপ্তাহ ধৰি কাম যোৱা নাই, যিহেতু গাড়ী চাড়ী এটাও নাপাওঁ। আমাৰ বাইকটো হাজবেণ্ডে লৈ গুচি যায় কামলৈ, তো তেনেকাই হয়। মানে কালি হাজবেণ্ডক কামলৈ যাব নোৱাৰিলোঁ, কিছুমান কাম আছে, এইখিনি ফিনিছ কৰি মই কামলৈ যাম। গতিকে এজন বা এজন এনেকুৱা হৈছে ন, মোৰ ইনকাম ইমান এটা নহয় কামত গৈ। গতিকে মই হাজবেণ্ডক যাব দিওঁ, যিহেতু হাজবেণ্ডে ডেইলি ডেইলি কিবা এটা পায়, যিহেতু চলিব পাৰোঁ আমি। আৰু কি বুলি কয়, EMI আছে, EMI দিব লাগে, তাৰ বাবে হাজবেণ্ডকে বেছি কৈছোঁ। মই হ'লে এটা কাপোৰ চিলাওঁ, কেতিয়াবা 150 টকা পাওঁ, কেতিয়াবা 200 টকা পাওঁ, সেই তেনেকুৱা হয়। গতিকে মই ইমানখিনি নাযাওঁ, কাৰণ গাড়ী ভাড়াই মোৰ এদিনত 150 টকা গুচি যায়। গাড়ী ভাড়াই এদিনত 150 টকা গুচি যায়, তাৰপিছত এটা কাপোৰ চিলাই যদি 150 টকা পায় বা 200 টকা পায়, 50 টকা এটা এক্সট্ৰা, 2 দিন মই গ'লে 150, 300 হৈ যায় মৰাণলৈকে যোৱা। তাৰ বাবে মই বেছিকৈ নাযাওঁ, আজিকালি কম কৰি দিছোঁ, ঘৰতে থাকোঁ। যিহেতু চাইছোঁ আপোনালোকৰ মৰম কিমান মোক আগবঢ়াই লৈ যাব ছ'চিয়েল মিডিয়াত থ্ৰুদি। গতিকে মই এতিয়া ফুল্লি ছ'চিয়েল মিডিয়াতে ফ'কাছ কৰিম, ছ'চিয়েল মিডিয়াত কণ্টেণ্ট বনাম। গতিকে ৰাইজ, আপোনালোকৰ ছাপৰ্ট মোক বহুতে প্ৰয়োজন হৈছে। আৰু বহুত, যিহেতু মই আপোনালোকক কিছুমান মোৰ ব্লগত কৈছোঁ যে মই কাপোৰ বিজনেছ কৰিছোঁ অনলাইন, গতিকে আপোনালোকে মোক অনলাইন কাপোৰ বিজনেছত আপোনালোকে মোক সহায় কৰিব বুলি আশা থাকিল। আৰু সেই ষ্টেজ চলি আছে। গাঁৱত থাকিব চব গ্ৰীণ গ্ৰীণ পৰিৱেশ, চব ভাল, খালি ৰাস্তা ভাল হ'ব লাগিছিলে। বনাই দিলেও বহুত সাহস শান্তি পালোঁ হয়, আৰু থাকিব ইচ্ছাও হ'ল হয়, কিন্তু ৰাস্তা বিয়াৰ কাৰণে ইয়াত থাকিব মন যোৱা নাই। ইয়াৰ পৰা ক'ৰবাত যদি মাটি চাটিও পালে হয়, তাতো গৈ থাকিলোঁ হয়, কিন্তু মাটি কিনিব অকাত থাকিব লাগিব। আমাৰ এসাঁজ খাবলৈ পইচা নাই, যেনে তেনে কৰি আনোহে, তাৰপিছত মাটি কিনিবতো দূৰৰে কথা, ইয়াতে থাকিবলগীয়া হৈছে কষ্ট মষ্টকে হয়ো।
তো সেয়াই মই আগবাঢ়ি যাব চেষ্টা কৰিছোঁ, কষ্ট কৰিছোঁ। গতিকে ৰাইজ আপোনালোকৰ ওপৰতে ফুল্লি ভৰসা আছে। একো নালাগে, খালি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু যিমানখিনি ভিডিঅ' আহে চাব নাপাহৰিব। সেইটোৱে আপোনালোকৰ এটা ছাপৰ্ট থাকিব। ধন্যবাদ।